নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগৰ অংশ 3 ইয়াৰ আগৰ ভিডিঅটোত আমি আলোচনা কৰিছিলো সাংকেতিক চিহ্নসমূহৰ ব্যৱহাৰ আৰু ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কে আজিৰ ভিডিঅটোত তোমালোকে কি জানিব পাৰিবা চোৱা প্ৰথমতে ভূগোল অধ্যয়নৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আমি আজি ভূগোল বিজ্ঞান অধ্যয়নত ব্যৱহাৰ হোৱা প্ৰযুক্তি বিশেষকৈ আমি স্থানিক প্ৰযুক্তিৰ এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম দ্বিতীয়তে মানচিত্ৰৰ ইতিহাস সম্পৰ্কে ধাৰণা মানচিত্ৰৰ ক্ৰমবিকাশ সম্পৰ্কে আজি আমি আলোচনা কৰিম এতিয়া আমি আগৰ ভিডিঅটোত দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিছিলো স্থানিক প্ৰযুক্তিৰ তাৰ ভিতৰত এটা আছিল দূৰ সংবেদন আৰু আনটো আছিল ভৌগোলিক তথ্য ব্যৱস্থা এতিয়া আজিৰ ভিডিঅটোত আমি তৃতীয়টো পদ্ধতিৰ বিষয়ে আলোচনা কৰিম এই পদ্ধতিটো হ'ল গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা ইংৰাজীত কোৱা হয় গ্লোবেল পজিশনিং সিস্টেম তোমালোকে নিশ্চয় শুনিছা জিপিএছ এই জিপিএছ হৈছে গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা এই জিপিএছ নুকি গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা হৈছে এটা গ্লোবেল নেভিগেশ্যন উপগ্ৰহ ব্যৱস্থা যাৰ সহায়ত স্থান সময় বেগৰ তথ্য আহৰণ কৰা হয় আৰু এই জিপিএছ ব্যৱস্থাটো আমেৰিকাৰ মহাকাশ বাহিনীৰ মালিকানাধীন আৰু মিছন ডেল্টা 31 দ্বাৰা পৰিচালিত এই জিপিএছ ব্যৱস্থাটোৰ সহায়ত ই পৃথিৱীত থকা জিপিএছ ৰিসিভাৰ সমূহক ভূ অৱস্থান ভূপৃষ্ঠৰ যিকোনো ঠাইৰ অৱস্থান আৰু সময়ৰ বিষয়ে তথ্য দিয়ে আৰু জিপিএছ ৰিসিভাৰ সমূহে কমেও 4টা উপগ্ৰহৰ পৰা অহা সংকেত ব্যৱহাৰ কৰি এক প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰে এখন ঠাইৰ ভূপৃষ্ঠৰ যিকোনো এখন ঠাইৰ সঠিক অৱস্থান অৰ্থাৎ অক্ষাংশ দ্ৰাঘিমাংশ আৰু উচ্চতা নিৰ্ণয় কৰে গতিকে এয়াই হৈছে জিপিএছ ব্যৱস্থা এতিয়া চোৱা গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা ব্যৱহাৰ কৰা হয় এতিয়া গোলকীয় স্থান নিৰ্ণয়ন যেটো ব্যৱস্থা জিপিএছ জি ব্যৱস্থা তাক আমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰো চোৱা পৃথিৱী পৃষ্ঠৰ ওপৰত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ মই ইতিমধ্যে তোমালোকক ক'লো যে ভূপৃষ্ঠৰ যিকোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ কি কৰা হয় এই জিপিএছ ব্যৱহাৰ কৰা হয় ইয়াৰ দ্ৰাঘিমাংশ অক্ষাংশ আৰু উচ্চতা আদি নিৰ্ণয় কৰিবলৈ এই ঠাইসমূহৰ উচ্চতা অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰ্ণয় কৰাৰ কাৰণে এই জিপিএছ ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন উপগ্ৰহসমূহৰ দ্বাৰা অহা সংকেত ব্যৱহাৰ কৰি কি কৰা হয় যিকোনো ঠাইৰ অৱস্থান সঠিক অৱস্থান উলিওৱা হয় এটা চোৱা পৃথিৱীৰ পৃষ্ঠত বিভিন্ন ঠাইৰ বা অৱয়ৱৰ স্থান নিৰ্ণয় কৰিবলৈ মহাকাশত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হৈছে এটা বিভিন্ন ঠাইৰ অৱস্থান উলিয়াবৰ কাৰণে কি কৰা হয় মহাকাশত কিছুমান কৃত্ৰিম উপগ্ৰহ আৰ্টিফিচিয়েল স্যাটেলাইটৰ স্থাপন কৰা হৈছে আৰু সেই উপগ্ৰহসমূহে কি কৰে জিপিএছ ৰিসিভাৰবোৰক সংকেত পঠিয়ায় আৰু তাৰ দ্বাৰাই যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰা হয় এতিয়া চোৱা উপগ্ৰহসমূহে প্ৰেৰণ কৰা পৃথিৱীৰ পৃষ্ঠৰ যিকোনো ঠাইৰ স্থান দিশ উচ্চতা আদি সম্পৰ্কীয় তথ্য জিপিএছৰ সহায়ত পাব পাৰি এতিয়া চোৱা তোমালোকে নিশ্চয় পিছৰ চিত্ৰখনত দেখিছা স্যাটেলাইটসমূহ এই স্যাটেলাইটসমূহে কি কৰে পৃথিৱীত সংকেত পঠিয়াই থাকে আৰু এইদৰে উপগ্ৰহসমূহে পৃথিৱী পৃষ্ঠৰ যিকোনো ঠাইৰ স্থান দিশ উচ্চতা আদিৰ তথ্য আমি কিহৰ সহায়ত পাব পাৰো জিপিএছৰ সহায়ত পাব পাৰো গ্লোবেল পজিশনিং সিস্টেম বা জিপিএছ যন্ত্ৰৰ সহায়ত আমি তাৰ বিষয়ে জানিব পাৰো সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা
জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ জিপিএছ ব্যৱহাৰ কৰা হয় এটা চোৱা জিপিএছ আৰু কিছুমান কামত ব্যৱহাৰ কৰা হয় যেনে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা বা জৰীপ কাৰ্য আদিত কি হয় কোনো ঠাইৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবলৈ কি কৰা হয় এই জিপিএছৰ ব্যৱহাৰ কৰা হয় এটা জৰীপ কাৰ্য মানে কি জৰীপ কাৰ্য হৈছে যিকোনো বিষয়ে আমি কৰা তথ্য সংগ্ৰহ বা ই এটা বিশেষ গোটৰ বা লোকৰ মতামত আচৰণ বা অন্য কোনো বিষয়ৰ ওপৰত চলোৱা অনুসন্ধান যেটো সাধাৰণতে প্ৰশ্নসূচী বা নিৰীক্ষণৰ দ্বাৰা সম্ভৱ হয় গতিকে এই জৰীপ কাৰ্যৰ দ্বাৰাও যেতিয়া জৰীপ কাৰ্য কৰা হয় তেতিয়া যেতিয়া ঠাই এখনৰ সঠিক অৱস্থান উলিয়াবলগীয়া হয় তেতিয়াও কি কৰে এই জিপিএছে সহায় কৰে ভৌগোলিক তথ্য ব্যৱস্থাৰ জৰিয়তে মানচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এই জিপিএছে অৱস্থান সম্বন্ধীয় শুদ্ধ তথ্যৰ যোগান ধৰে আমি যে আৰু এটা প্ৰযুক্তিৰ বিষয়ে পঢ়িছিলো ভৌগোলিক তথ্য ব্যৱস্থা এই ব্যৱস্থাৰ জৰিয়তেও যেতিয়া মানচিত্ৰ নিৰ্মাণ কৰা হয় সেই মানচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো কোনো ঠাইৰ সঠিক অৱস্থান শুদ্ধ অৱস্থান উলিয়াবৰ কাৰণে এই জিপিএছে সহায় কৰে গতিকে এই জিপিএছৰ বিভিন্ন ব্যৱহাৰ আছে আৰু ই ভূপৃষ্ঠৰ যিকোনো এখন ঠাইৰ সঠিক অৱস্থান দ্ৰাঘিমাংশ অক্ষাংশ আৰু উচ্চতা নিৰ্ণয় কৰিব পাৰে আৰু এইবোৰ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত কি হয় মহাকাশত বিভিন্ন কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হয় এই উপগ্ৰহসমূহে বিভিন্ন ধৰণৰ সংকেত জিপিএছ ৰিসিভাৰ সমূহলৈ প্ৰেৰণ কৰে আৰু তাৰ সহায়ত কি হয় এক প্ৰক্ৰিয়াৰ দ্বাৰা ভূপৃষ্ঠৰ যিকোনো স্থান এখনৰ সঠিক অৱস্থান নিৰ্ণয় কৰাত সুবিধা হয় এইবাৰ আমি আলোচনা কৰিম মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ ইভলিউশন অফ মেপ ড্ৰয়িং অৰ্থাৎ মানচিত্ৰ বিকাশ কেনেকৈ হল বৰ্তমান কি পৰ্যায় পাইছেহি এই সম্পৰ্কে আমি আলোচনা কৰিম এই যে মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ বা ইতিহাস ই অতি পুৰণি প্ৰাচীন কালৰ পৰাই বিভিন্ন মানুহে মানচিত্ৰ অংকনৰ চেষ্টা কৰি আহিছে বৰ্তমান মানচিত্ৰবোৰ আমি পাইছো যে কম্পিউটাৰৰ সহায়ত বনোৱা হয় কিন্তু আগতে মানুহে কম্পিউটাৰ তেতিয়া নাছিলে গতিকে মানুহে আন বিভিন্ন ব্যৱস্থাৰ জৰিয়তে মানচিত্ৰ অংকন কৰিছিল কিছুমানে পোৰা মাটিত মানচিত্ৰ অংকন কৰিছিল কিছুমানে পাটৰ কাপোৰত মানচিত্ৰ অংকন কৰিছিল গতিকে এই ধৰণে ক্ৰমান্বয়ে বিকাশ হৈ আজিৰ অৱস্থাটো পাইছেহি বৰ্তমান কম্পিউটাৰৰ জৰিয়তে মানচিত্ৰ অংকন কৰা হয় আৰু বৰ্তমান জিপিএছও যেহেতুকে আছে গতিকে কোনো ঠাইৰ অৱস্থান শুদ্ধকৈ উলিয়াবও সহজ হয় এতিয়া চোৱা এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয় এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয় এটা এখন মানচিত্ৰ প্ৰস্তুত কৰোতে বিভিন্ন ধৰণৰ সামগ্ৰী সঁজুলিৰ দৰকাৰ আৰু মানুহৰ শুদ্ধ জ্ঞানৰ দৰকাৰ গতিকে ই এটা সহজ কাম নহয় গতিকে এই ক্ষেত্ৰত যিবোৰ পদ্ধতি প্ৰয়োজন হয় যিবোৰ সামগ্ৰী প্ৰয়োজন হয় সেই সম্পৰ্কেও উপযুক্ত জ্ঞান থাকিলেহে এখন মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সম্ভৱ হয় সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে সভ্যতাৰ একেবাৰে আৰম্ভণিৰে পৰাই মানুহে এই মানচিত্ৰ অংকনৰ চেষ্টা কৰি আহিছে এতিয়া চোৱা আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছপটেমিয়াত মনত ৰাখিবা তোমালোকে বৰ্তমানৰ ইৰাক আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল মেছপটেমিয়াত বৰ্তমানৰ ইৰাকত এই মানচিত্ৰ উদ্ধাৰ হৈছিল এই মানচিত্ৰ এই যে মেছপটেমিয়াত উদ্ধাৰ হোৱা প্ৰাচীন মানচিত্ৰখন টেৰাকোটা ফলকত অংকিত কৰা হৈছিল এতিয়া এই টেৰাকোটা ফলকনো কি টেৰাকোটা হৈছে আমি যাক পোৰা মাটি বুলি কওঁ হয়নে মাটি আৰু পানীৰ মিশ্ৰণত যেতিয়া জুই জ্বলাই
সেই মিশ্ৰণটো বিভিন্ন কামত ব্যৱহাৰ কৰা হয় তেতিয়া তাক কোৱা হয় পুৰা মাটি বা সেইটোৱে হ'ল টেৰাকোটা আৰু এই টেৰাকোটা বিভিন্ন কামত ব্যৱহাৰ হয় নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হয় শিল্প কাৰ্যত ব্যৱহাৰ হয় গতিকে এই মেছপটেমিয়াত টেৰাকোটাত কি কৰা হৈছিল মানচিত্ৰ অংকন কৰা হৈছিল মিছৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল মেছপটেমিয়াৰ উদ্ধাৰ হৈছিল প্ৰাচীন মানচিত্ৰ আকৌ মিছৰতো এনে ধৰণৰ মানচিত্ৰ অংকন কৰা হৈছিল মিছৰ মানে হৈছে ইজিপ্তৰ আৰবী নাম ই অৱস্থিত আফ্ৰিকা মহাদেশৰ উত্তৰ পূব দিশত গতিকে এই মিছৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল এই মিছৰত যে মানচিত্ৰ অংকন কৰিছিল তেওঁলোকে কিহৰ মানচিত্ৰ অংকন কৰিছিল তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত যি অঞ্চল তাৰ মানচিত্ৰ অংকন কৰিছিল আমি পাইছিলো যে নীল নদীৰ পাৰতে ইজিপ্ত চহৰখন আছে গতিকে তেওঁলোকে নীল নদীৰ পাৰৰ বানাক্ৰান্ত অঞ্চলৰ বানপীড়িত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল এতিয়া তোমালোকে চোৱা এইখন ইতিমধ্যে যে আমি আলোচনা কৰিলো যে আটাইতকৈ প্ৰাচীন মানচিত্ৰ অংকন কৰিছিল টেৰাকোটা ফলকত মেছপটেমিয়াত এইখন হল হে মেছপটেমিয়াৰ মানচিত্ৰখন আৰু তোমালোকে যিখন ইফালে দেখিছা সেইখন হল আমি যে পালো মিছৰৰ মানচিত্ৰ গতিকে এই ধৰণে পুৰণি কালত প্ৰাচীন কালত মানচিত্ৰসমূহ অংকন কৰা হৈছিল এতিয়া চোৱা খ্ৰীষ্টপূৰ্ব ২য় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে আৰু খ্ৰীষ্টপূৰ্ব ২য় শতিকা মানত ক্ৰমান্বয়ে এটা পৰিৱৰ্তন হৈছিল কি চীন দেশত তেওঁলোকে স্কেলৰ সহায়ত আমি পাইছিলো যে মানচিত্ৰ অংকন কৰোতে স্কেলৰ সহায়ত নিৰ্দিষ্ট জোখত অঁকা হয় হয়নে গতিকে চীনত প্ৰথমতে শতিকাত খ্ৰীষ্টপূৰ্ব ২য় শতিকাত কি হৈছিল স্কেলৰ সহায় লৈ মানচিত্ৰ অংকনৰ প্ৰমাণ পোৱা গৈছে তেওঁলোকে কি কৰিছিল চোৱা পাতৰ কাপোৰত পৰ্বত পাহাৰ নদ নদী ৰাস্তা ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল আৰু এই যে চীন দেশত মানচিত্ৰৰ প্ৰমাণ পোৱা গৈছিল তেওঁলোকে কি কৰিছিল পাতৰ কাপোৰত পৰ্বত পাহাৰ নদ নদী ৰাস্তা ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰাৰ চেষ্টা কৰিছিল এতিয়া চোৱা প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে খ্ৰীষ্টপূৰ্ব 90 পৰা 168 মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল তোমালোকে নিশ্চয় টলেমিৰ নাম শুনিছা টলেমি হল গ্ৰীক গণিতজ্ঞ জ্যোতিৰ্বিজ্ঞানী ভূগোলবিদ আৰু সংগীত তত্ত্ববিদ আৰু তেওঁ এখন গ্ৰন্থ লিখিছিল যাৰ নাম আছিল ভূগোল এই ভূগোল নামৰ গ্ৰন্থখনত তেওঁ পৃথিৱীৰ মানচিত্ৰ আৰু লগতে বিভিন্ন ধৰণৰ ঠাই বিষয়েও বৰ্ণনা কৰি থৈ গৈছে টলেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল আৰু সেই দক্ষতা তেওঁৰ ভূগোল নামৰ গ্ৰন্থখনত পোৱা যায় কাৰণ তাত তেওঁ পৃথিৱীৰ মানচিত্ৰ অংকন কৰিছিল তাৰ পাছত চোৱা দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল আৰু এই টলেমিয়ে কি কৰিছিল দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত ঠাইসমূহৰ অৱস্থান নিৰ্ণয় কৰাৰ কাৰণেও চেষ্টা কৰিছিল আকৌ তাৰ পিছত কলম্বাছ ভাস্কো দা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায় আৰু তাৰ পিছত তোমালোকে নিশ্চয় কলম্বাছৰ নাম শুনিছা হয়নে তেওঁ এগৰাকী অভিযাত্ৰী দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী তেওঁ নতুন পৃথিৱীৰ জনক বুলিও জনা যায় তাৰ উপৰিও তোমালোকে নিশ্চয় ভাস্কো দা গামাৰ নাম শুনিছা ভাস্কো দা গামা হল পৰ্তুগীজ ভ্ৰমণকাৰী সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতলৈ অহা প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি আছিল ভাস্কো দা গামা আৰু তেওঁ কেৱল ইউৰোপ আৰু এছিয়াৰ মাজত সংযোগ স্থাপন কৰোৱাই নহয় আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ মাজতো সংযোগ স্থাপন কৰিছিল এই অভিযাত্ৰীসকলে কি কৰিছিল বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল আৰু তেওঁলোকে মানুহৰ জ্ঞান বঢ়াইছিল এই ধৰণে মানচিত্ৰৰ ইতিহাস ক্ৰমান্বয়ে উন্নয়নৰ ফালে আগবাঢ়ি আহিছিল তাৰ পাছত চোৱা ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিলে
যেতিয়া ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰ হ'ল তোমালোকে জানা যে ছপা যন্ত্ৰৰ আৱিষ্কাৰ কৰিছিল জাৰ্মানীৰ জোহান্স গুটেনবাৰ্গ নামৰ এজন ব্যক্তিয়ে প্ৰায় 1440 পৰা 1450 মান খ্ৰীষ্টাব্দৰ ভিতৰত এইখিনি সময়ত ছপা যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পিছত মানচিত্ৰ নিৰ্মাণত এক নতুন পৰিৱৰ্তনে দেখা দিছিল ইউৰোপত আৰম্ভ হোৱা শিল্প বিপ্লৱ লাহে লাহে গোটেই বিশ্বতে বিয়পি পৰিল ইউৰোপত যে আৰম্ভ হৈছিল শিল্প বিপ্লৱৰ সেই শিল্প বিপ্লৱ লাহে লাহে গোটেই বিশ্বত বিয়পি পৰিছিল তোমালোকে জানানে শিল্প বিপ্লৱ কি শিল্প বিপ্লৱ হৈছে প্ৰায় অষ্টাদশ শতিকাৰ মাজভাগত ইউৰোপত শিল্প আৰু বাণিজ্যৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনে দেখা দিছিল আৰু ইয়াকে শিল্প বিপ্লৱ বুলি কোৱা হয় এই শিল্প বিপ্লৱৰ সময়ছোৱাত বা এই সময়ছোৱাত কি হৈছিল বিভিন্ন ধৰণৰ যন্ত্ৰপাতিৰ আৱিষ্কাৰ হৈছিল আৰু সেই সময়ত এই যন্ত্ৰপাতিসমূহৰ দ্বাৰা বৃহৎ পৰিমাণৰ উৎপাদন সম্ভৱ হৈছিল গতিকে কুটিৰ শিল্প ধ্বংসপ্ৰাপ্ত হৈছিল আৰু বৃহৎ উদ্যোগবোৰে গঢ়ি উঠিছিল আৰু এই উদ্যোগবোৰত সেই যন্ত্ৰপাতিসমূহৰ দ্বাৰা অধিক উৎপাদন কৰিব পৰা হৈছিল আৰু এই উৎপাদন সমূহৰ বাবে কি হৈছিল বজাৰৰ প্ৰয়োজন হৈছিল গতিকে ইউৰোপীয় ব্যৱসায়ীসকলে যিকোনো প্ৰকাৰে বজাৰো সম্প্ৰসাৰণ কৰিছিল এই শিল্প বিপ্লৱ যেতিয়া গোটেই বিশ্বত বিয়পি পৰিছিল সেই সময়তে যন্ত্ৰপাতিৰ সহায়ত মানুহে বিভিন্ন সম্পদ উৎঘাটন কৰিব পৰা হ'ল সম্পদৰ বিতৰণ ব্যৱহাৰ আদি তথ্য দেখুৱাই ঠায়ে ঠায়ে বিষয়ভিত্তিক মানচিত্ৰ তৈয়াৰ হ'ল আৰু এই শিল্প বিপ্লৱৰ পিছতেই সম্পদৰ বিতৰণ তাৰ উপৰিও ব্যৱহাৰ আদি তথ্য দেখুৱাই বিষয়ভিত্তিক মানচিত্ৰ আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে কিছুমান মানচিত্ৰ বিষয়বস্তু অনুসৰি কি হয় অংকন কৰা হয় এতিয়া সেই ধৰণৰ বিষয়ভিত্তিক মানচিত্ৰ শিল্প বিপ্লৱৰ পিছত সম্পদৰ বিতৰণ সম্পদৰ ব্যৱহাৰ এইসমূহ লৈ অংকন কৰা হৈছিল এতিয়া চোৱা ভাৰতত খ্ৰীষ্টপূৰ্ব 2500 চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ভাৰতৰ ৰজা মহাৰাজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল আৰু ভাৰতত খ্ৰীষ্টপূৰ্ব 2500 চন মানৰ পৰাই মানচিত্ৰ নিৰ্মাণৰ প্ৰমাণ পোৱা যায় আৰু ভাৰতৰ যিবোৰ ৰজা মহাৰাজা তেওঁলোকে কি কৰিছিল নিজৰ ৰাজ্যৰ সীমা দেখুৱাই তেওঁলোকে মানচিত্ৰ অংকন কৰিছিল ইয়াত চোৱা এখন ভাৰতৰ মানচিত্ৰ দেখুওৱা হৈছে য'ত বিভিন্ন ধৰণৰ জাতি জনজাতিৰ ছবি দেখুওৱা হৈছে তাৰ পিছত চোৱা আমাৰ দেশত প্ৰথমতে ইংৰাজসকলে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰে আমাৰ দেশত ভাৰতবৰ্ষত ইংৰাজসকলে প্ৰথমতে বিজ্ঞানসন্মত পদ্ধতিৰে মানচিত্ৰ অংকনৰ আৰম্ভণি কৰিছিল তেওঁলোকে 1767 চনত সাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা কৰিছিল আৰু ইংৰাজসকলে এই সাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকে কিয় প্ৰতিষ্ঠা কৰিছিল কাৰণ তেওঁলোকৰ ভূখণ্ডসমূহ একত্ৰিত কৰাৰ বাবে আৰু ভাৰতৰ ভূগোল বুজি উঠিবৰ কাৰণে তেওঁলোকে কি কৰিছিল এই সাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল 19 শতিকাৰ আৰম্ভণিতে সাৰ্ভেয়াৰ জেনেৰেল উইলিয়াম লেম্পটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল আৰু 19 শতিকাৰ আৰম্ভণিতে চোৱা সাৰ্ভেয়াৰ জেনেৰেল উইলিয়াম লেম্পটনে তেখেতে কি কৰিছিল মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল ইয়াত এখন চোৱা মানচিত্ৰ দেখুওৱা হৈছে সেই সময়ৰ সম্প্ৰতি দূৰ সংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুঁত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে আৰু বৰ্তমান যিহেতুকে দূৰ সংবেদন ভৌগোলিক তথ্য ব্যৱস্থা জিপিএছ ব্যৱস্থাৰ সুবিধা আছে গতিকে বৰ্তমান কি হৈছে নিখুঁত মানচিত্ৰ কম্পিউটাৰৰ সহায়ত নিখুঁত মানচিত্ৰ জিপিএছৰ সহায়ত যিকোনো ঠাই সঠিক অৱস্থান উলিওৱা মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে গতিকে এয়াই হ'ল মানচিত্ৰৰ ইতিহাস প্ৰাচীন কালত মানুহে চোৱা পুৰা মাটিত হয়নে বা পাতৰ কাপোৰত এই ধৰণে মানচিত্ৰ অংকন কৰিছিল ক্ৰমান্বয়ে উন্নত হৈ হৈ মানুহে স্কেলৰ ব্যৱহাৰ কৰিলে
হয়নে তাৰ পাছত আহি বৈজ্ঞানিক যুগত বিজ্ঞানসন্মত পদ্ধতিৰে মানুহে মানচিত্ৰ অংকন কৰিলে বৰ্তমান কম্পিউটাৰৰ সহায়তো নিখুঁত মানচিত্ৰ প্ৰস্তুত কৰিব পৰা হৈছে এয়াই হল মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ কেনেকৈ প্ৰাচীন যুগৰ পৰা সভ্যতাৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যায়লৈ মানচিত্ৰৰ অগ্ৰগতি হৈছে মানচিত্ৰ অংকনত ক্ৰমবিকাশ হৈছে এতিয়া আজি যিখিনি মই তোমালোকৰ লগত আলোচনা কৰিলো তাৰ ওপৰত ভিত্তি কৰি আজি মূল্যায়নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা প্ৰয়োগ কৰাৰ এটা কাৰণ হল ভূপৃষ্ঠৰ ঠাইৰ দ্ৰাঘিমাংশ নিৰ্ণয় কৰিবলৈ আমি পাইছিলো ভূপৃষ্ঠৰ এখন ঠাইৰ অৱস্থান অৰ্থাৎ অক্ষাংশ দ্ৰাঘিমাংশ আৰু উচ্চতা নিৰ্ণয় কৰিবলৈ গতিকে এইটো কি হ'ব শুদ্ধ হ'ব এবাৰ তোমালোকে দ্বিতীয় প্ৰশ্নটো চোৱা আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ কৰা হৈছিল আমি পাইছিলো আটাইতকৈ প্ৰাচীন মানচিত্ৰখন উদ্ধাৰ কৰা হৈছিল মেছপটেমিয়াত আৰু তাত টেৰাকোটা ফলকত কি কৰা হৈছিল মানচিত্ৰ অংকন কৰা হৈছিল এবাৰ তোমালোকে তৃতীয় প্ৰশ্নটো চোৱা সাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা হৈছিল অপচন দিয়া আছে চোৱা অপচন এ 1765 চনত অপচন বি 1767 চনত অপচন সি 1777 চনত আৰু অপচন ডি 1800 চনত আমি পাইছিলো যে এই প্ৰতিষ্ঠানটো ইংৰাজসকলে প্ৰতিষ্ঠা কৰিছিল 1767 চনত গতিকে বি অপচনটো হ'ব শুদ্ধ আজিৰ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'ব বুলি আশা কৰিলো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ